আৰক্ষীবাহিনীৰ সভাপতি সম্পাদকে প্ৰমুখ কৰি জেলগাঁও আইমাতৃ বয়োজ্যেষ্ঠসকল আৰু বিশেষকৈ উপস্থিত ওমকাৰ সাংস্কৃতিক গোষ্ঠীৰ বিষয়ববীয়াসকল। পোনপ্ৰথমে মই ওমকাৰ সাংস্কৃতিক গোষ্ঠীৰ অষ্টম বাৰ্ষিকীৰ প্ৰতিষ্ঠা দিৱসত সকলো বিষয়ববীয়ালৈ গায়ক তথা কলা কুশলী সকলোকে তেওঁলোকৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকে ৮টি বছৰ যিদৰে পাৰ কৰিলে, যিদৰে প্ৰথম বছৰ আমি এটা কথা ক'ব লাগিব, আধুনিক যি ভাওনা, যি কম্পিটিশ্যন ভাওনাৰ যি অভিনয় কলা কৌশল আমাৰ জেলগাঁৱত প্ৰথম ওমকাৰ সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা প্ৰদৰ্শিত হৈছিলে। আজি ৮ বছৰ আগত সেইখন ভাওনাত নিষিদ্ধকাৰী ভাওনা প্ৰদৰ্শন হৈছিলে আৰু তেতিয়াৰ পৰাই জেলগাঁও ৰাইজে আধুনিক ভাওনা তথা কম্পিটিশ্যন ভাওনা কিদৰে হয় সেই সোৱাদ ল'বলৈ পাইছিলে। গতিকে তেওঁলোকলৈ এপাহতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ ভৱিষ্যতে যিদৰে বিভিন্ন অসমৰ চুকে কোণে তেওঁলোকে আগবাঢ়ি গৈ আছে আৰু আগবাঢ়ি যাওক, অসমৰ নাম উজ্জ্বল কৰাৰ লগতে আমাৰ জেলগাঁৱৰ নাম উজ্জ্বল কৰক আৰু সকলো কলা কৌশলী গায়নৰ সুস্বাস্থ্য কামনা কৰি ভৱিষ্যত উজ্জ্বল কামনা কৰি মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আমাৰ মাজত ধন্যবাদ জনাইছোঁ প্ৰাক্তন যুৱ নেতা পংকজ বৰুৱা ডাঙৰীয়ালৈ। আমাৰ মাজত উপস্থিত আছে শালমৰীয়া হৰি মন্দিৰৰ সন্মানীয় সভাপতি মহোদয় জগন্নাথ হাজৰিকা ডাঙৰীয়া কবি আজি অনুষ্ঠানটো দুআষাৰ মন্তব্য ৰাখিবলৈ বাবে অনুৰোধ জনাইছোঁ। উপবিষ্ট ৰাইজ, প্ৰথমে মই আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। পবিত্ৰ হৰি মন্দিৰত আজি এই অনুষ্ঠান পাতিবলৈ যিসকল উদ্যোক্তাই এই ভাওনাখনি পাতিবলৈ উদযাপন কৰিছে, তেওঁলোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই আজি এই পবিত্ৰ হৰি মন্দিৰত এজন ব্যক্তিৰ কথা শলাগিব লাগিব, সেইজনে হৈছে কুনু দাস। তেওঁ অশেষ কষ্ট কৰি আজি নতুন ভাওনা যি জেলগাঁৱত বহল দৃষ্টিভংগীয়ে কণ ছাত্ৰ ছাত্ৰীক আজি উদঙাই দিলে, তেওঁলৈ আমি মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ আৰ্হি সকলোৱে ল'ব বুলি মই আজি সকলোলৈ অনুৰোধ কৰিছোঁ। তেওঁলৈকীয়া ব্যক্তি যদি গাঁৱত পিছৰ প্ৰজন্মৰ ওলাই গাঁৱত নতুন সাংস্কৃতিক অনুষ্ঠানবিলাক পাতিবলৈ সক্ষম হ'ব। আৰু এটা কথা আমি মানিব লাগিব, ভাওখন কৰিবলৈ যাওঁতে এজন ভাৱৰীয়াই ভাওটো প্ৰদৰ্শন কৰিবলৈ যাওঁতে মাহ জুৰি যি কষ্ট কৰে সেইটো আপোনালোকে সদায় জ্ঞাত হৈ আছে। এজন ভাৱৰীয়াই ভাও যেতিয়া দিব নহয়, ভাও শিকিব, তেওঁ ৰাতিয়ে দিনে নিশাই অকল ভাওৰ দৃশ্যটো মনলৈ আহি থাকে। সেই দৃশ্যটো ক'বলৈ যাওঁতে ময়ো এজন ভাৱৰীয়া হয়, সৰু সুৰা ভাওনা গাই আজি বহুতে ভাও গালোঁ। সেয়েহে মই আজি সেই ধৰণৰ ৰাইজ আজি আপোনালোকলৈ মই এটা অনুৰোধ জনাইছোঁ। অশেষ কষ্ট কৰি এই কণ ভাইটি ভণ্টিহঁতে আপোনালোকৰ আগত নাট প্ৰদৰ্শন কৰিব। আপোনালোকে একে মনে একাচিতে শুদ্ধ জ্ঞানে ভাওনাখনি চাবলৈ সক্ষম হ'ব।
কাৰণ এখন ভাওনাত বহুত শিকিবলগীয়া কথা আছে। এই ভাওনাখনৰ জৰিয়তে নিজৰ জীৱনৰ লাইফত কি কি কৰিব লাগিব পিছলৈ সেই গোটেই কথাখিনি এই ভাওখনৰ যোগেদি আমি আজি বুজিবলৈ পাম। আৰু বিশেষ ক'বলৈ নকওঁ, পিছলৈ মোৰ বহুত বক্তা আছে ক'ব, আৰু সকলোলৈকে মোৰ হীৰা ভৰা মৰম যেনে আপোনালোকৰ চৰণত অৰ্পণ কৰিছোঁ। আৰু বেছি বহলাই নকওঁ, ইয়াকে কৈ সকলো বক্তালৈ মোৰ অশেষ ধন্যবাদ জ্ঞাপন কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আমি শালমৰীয়া হৰি মন্দিৰৰ সন্মানীয় সভাপতি জগন্নাথ হাজৰিকা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে জেলগাঁও গাঁওৰক্ষী বাহিনীৰ সন্মানীয় সভাপতি ডম্বৰু দাস ডাঙৰীয়াক আমি দুআষাৰ বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। নমস্কাৰ। প্ৰথমে মই আজি এই পবিত্ৰ অনুষ্ঠানভাগী উপস্থিত থকা আমাৰ তিনিওখনৰ নামঘৰীয়াসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু তিনিও খেলৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদকে আদি কৰি আজি এই পবিত্ৰ অনুষ্ঠানভাগীত উপস্থিত আমাৰ আই মাতৃসকল, আমাৰ ভকত বৈষ্ণৱসকল আৰু গাঁৱৰ যুৱক যুৱতী তথা আমাৰ আই মাতৃসকল, মই প্ৰথমে আমাৰ এই ওমকাৰ সাংস্কৃতিক গোষ্ঠী অষ্টম বাৰ্ষিক উপলক্ষে যি আজি এই অনুষ্ঠানভাগী পাতিছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁলোকে আমাৰ এই জাতীয় সংস্কৃতিক যিদৰে এটা নতুন ৰূপ দি আগুৱাই লৈ গৈছে, মই তেওঁলোকক হৃদয়ৰ পৰা ধন্যবাদ জনাইছোঁ। আশীৰ্বাদ কৰিছোঁ যাতে আমাৰ গাঁৱৰ গৌৰৱ সদায় কঢ়িয়াই আনিব, এয়ে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মই গাঁৱৰক্ষী বাহিনীৰ সভাপতি হিচাপে মই আশা নকৰিলেও নহ'ব, আজি এই অনুষ্ঠানভাগী যাতে গাঁৱৰ সকলো যুৱক যুৱতী আই মাতৃসকল তথা বয়োজ্যেষ্ঠসকলে এই অনুষ্ঠানভাগী সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে সহায় সহযোগ আগবঢ়াবলৈ মই আন্তৰিক অনুৰোধ জনাইছোঁ। কাৰণ কেলৈ আমাৰ গাঁৱত এটা বদনাম আছে যে ভাওনা হ'লে গাঁৱত কাজিয়া হয়। যাতে আজিৰ তাৰিখৰ পৰা যাতে আমাৰ এই বদনামটো আমি সকলোৱে উঠাই ল'ম, যাতে কোনো দিনেই কোনো অনুষ্ঠানতে যাতে আমাৰ অনুষ্ঠানবোৰত যাতে হাই কাজিয়া নহয়। বেংগলী দেখা কথা আছে, আমি ভালে চব ভালত। গতিকে আমি সকলোৱে মিলি এই পবিত্ৰ অনুষ্ঠানভাগী আমি সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰি আজি পুনৰবাৰ আমাৰ এই ওমকাৰ সাংস্কৃতিক গোষ্ঠীক আন্তৰিক ধন্যবাদ জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। সন্মানীয় সভাপতি মহোদয়, ওমকাৰ সাংস্কৃতিক গোষ্ঠীৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে জেলগাঁও গাঁওৰক্ষী বাহিনী সন্মানীয় সম্পাদক মহোদয় জয়ন্ত দাস ডাঙৰীয়াকো আমি দুআষাৰ বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ জেলগাঁও মহানগৰ সভাস্থলীত উপস্থিত তিনিটা নামঘৰৰ ঈশ্বৰবাদী নামঘৰীয়াসকল, আমাৰ মাজত আছে শিৱসাগৰ জিলাৰ বৰমেধি কৃষ্ণকান্ত দাস ডাঙৰীয়া, আমাৰ মাজত আছে যুৱ নেতা পংকজ দাস ডাঙৰীয়া আৰু আমাৰ তিনিটা দলৰ পৰিচালনা সমিতি সন্মানীয় সভাপতি সম্পাদক ডাঙৰীয়া আৰু মোৰ সন্মুখত আছে আই সদৃশ মাতৃসকল। আজি ভাওনা উপভোগ কৰিবলৈ সকলো আই মাতৃ কণ কণ যুৱক যুৱতী বয়োজ্যেষ্ঠ বৃদ্ধ বনিতা সকলোকে মোৰ গাঁওৰক্ষী বাহিনীৰ তৰফৰ পৰা
ভক্তি ভৰা সেৱা নিবেদিছোঁ। এই অংকৰ সাংকেতিক গোষ্ঠীয়ে শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ আৰ্হিয়ে আজি তেওঁলোকৰ যি প্ৰতিষ্ঠা দিৱস জেলগাঁৱৰ বৰনামত আয়োজন কৰিছে, মই প্ৰথমতে তেওঁলোকক ভক্তি ভৰা সেৱা নিবেদিছোঁ। তেওঁলোকে যি কষ্টৰে আজি এই অংকৰ গোষ্ঠীটো গঢ় দিছে, আমি জেলগাঁও অসমৰ ৰাইজে গৌৰৱান্বিত। এটা অনুষ্ঠান যদি গঢ় দিবলৈ যায়, বহু কষ্টৰে এটা অনুষ্ঠান গঢ় দিব পাৰি। লগতে এই অংকৰ গোষ্ঠী পৰিচালনা সমিতি সভাপতি তুমুল দাস ডাঙৰীয়া সবল নেতৃত্ব আছে। এইটো আমি আজি ডাউকি বাহিনী তেওঁ আজি সমাজৰ আগত ক'ব বিচাৰোঁ। তেওঁ যদি এই নেতৃত্ব নিদিলেহেঁতেন, আজি এই অংকৰ গোষ্ঠীয়ে এনে এখন পবিত্ৰ মঞ্চ অনুষ্ঠিত কৰিবলৈ নগ'লহেঁতেন। আৰু তেওঁলোকৰ সহযোগী শংকৰ মাধৱৰ গুৰু আদৰ্শৰে গায়ন আৰু সহযোগীসকলে মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁলোকে আজি এই জেগালৈ গৈ অসমৰ বিভিন্ন ঠাইত ভাওনা প্ৰদৰ্শন কৰি আমাৰ এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। আশা কৰোঁ আজি এই অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসতে আশা কৰোঁ তেওঁলোকে যাতে এই অনুষ্ঠানৰ যোগেদি অসমৰ বিভিন্ন ঠাইত গৈ ভাওনা প্ৰদৰ্শন কৰি আমাৰ দিচাসমূহ অঞ্চলে এক গৌৰৱ আনিব বুলি আমাৰ আশা ৰাখিছোঁ। মই বেছি ভালকৈ নকওঁ, আশা কৰোঁ তেওঁলোকক কি দিম এটি আশীৰ্বাদে মই নামঘৰীয়া এটা আশীৰ্বাদ দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু মই চমু বক্তব্য মই সামৰি লৈছোঁ। ধন্যবাদ। আমি সন্মানীয় সম্পাদক মহোদয়ক আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি এই গুৰুজনাৰ পূৰ্ব সৃষ্টি ভাওনা আজি ওমকাৰ সাংস্কৃতিক গোষ্ঠীৰ অষ্টম প্ৰতিষ্ঠা দিৱসৰ যিভাগে নাট আমি মঞ্চস্থ কৰিছোঁ, গজবেদ উপাখ্যা সেই নাটভাগি আজি উদ্বোধন কৰিবৰ বাবে আমি শিৱসাগৰ জিলাৰ সন্মানীয় মেধি বেলগত দাস ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। পৰম শ্ৰদ্ধাভাজন জেলৰ টিগিৰি বৰনামঘৰ উপস্থিত মঞ্চত উপবিষ্ট সন্মানীয় নামঘৰীয়াসকল আৰু নিয়োজন নামঘৰৰে পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল আৰু আমাক আমন্ত্ৰিত কৰি অনা ওমকাৰ গোষ্ঠীৰ সমূহ বিষয়ববীয়া পৰিয়ালবৰ্গৰ মোৰ তৰফৰ পৰা পোনপ্ৰথমে আন্তৰিক ধন্যবাদ জনাইছোঁ। আমি হঠাৎ নামঘৰত আহিয়ে জানিব পাৰিছোঁ যে আজি এই ভাওনাখন উদ্বোধন কৰিব লাগে বুলি। আগতে মই প্ৰস্তুত হৈ থকা নাছিলোঁ। অৰ্থাৎ শিৱসাগৰ জিলাৰ শিৱসাগৰ বিধায়ক অখিল গগৈদেৱে এই ভাওনাখন উদ্বোধন কৰা আছিলে। তেখেতে ভটিয়া পাৰৰ তেলখাটত কিছু অসুবিধাৰ কাৰণে তেখেত তাত বিজি থাকিবলগীয়া হ'ল। সেয়েহে আজি ওমকাৰ গোষ্ঠীয়ে
আমাক এই দায়িত্বটো দিছে, এই দায়িত্বটো আমি পালন কৰিবলৈ আগবাঢ়িছোঁ। কিন্তু আমি সিমানখিনি প্ৰভু ভগৱন্তৰ এইখিনি কৰ্ম কৰাৰ আমাৰ সাহস নাই। তৎসত্বেও আপোনাসকলৰ শ্ৰীচৰণত সেৱা লৈ পিনি আমি দুআষাৰ বক্তব্য ৰাখিবলৈ আগবাঢ়িছোঁ। মই পোনপ্ৰথমে আমাৰ গুৰুজনা, সেই মহান গুৰুজনাৰ এটি ঘোষাৰে মোৰ বক্তব্য ৰাখিবলৈ আগবাঢ়িছোঁ। ও শ্ৰীমন্ত শংকৰ হৰি ভকতৰ অজানা যেন কপটৰ তাহান্ত বিনাই নাহি নাই নাই ঐ আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ হৰে কৃষ্ণ। শ্ৰীমন্ত শংকৰ গুৰুজনাই কলিত নৰ তৰিবৰ কাৰণে বৈকুণ্ঠৰ নাম আনি পিনি কলা কৃষ্টি আদি কৰি সকলোখিনি এই মধ্যত থৈ গৈছিলে। তাৰে কিছু আমাৰ গঞাৰ ৰাইজে অনুষ্ঠানবিলাক পাতি সেই গুৰুজনাকে হিৰকৈ সকলো কৰ্মত ব্ৰতি থাকে। আজি আমি এই পবিত্ৰ স্থানত, এই নামঘৰত ওংকাৰ গোষ্ঠীৰ সজ্জালত এখনি গজকেতু উপাখ্যান নামেৰে ভাওনা প্ৰদৰ্শন কৰাৰ মানসেৰে সকলো উদ্যোক্তাৰ সহযোগত, এই অঞ্চলৰ সকলো ৰাইজৰ সহযোগত আগবঢ়োৱা হৈছে। নামঘৰ, নামঘৰ মানে হৈছে সকলোৱে জ্ঞাত, নামঘৰ মানে হৈছে মানৱ সম্পদ বৰ্ণীয় ঘৰ। আমি সকলোৱে এই পবিত্ৰ অনুষ্ঠানটিত আজি আমি সকলোৱে সমবেত হৈ ইয়াত সকলোৰে গলত চেলেং চাদৰ, গামোচা, চুৰিয়া আদি পৰিধান কৰি পিনি ইয়াত আমি সকলোৱে উপস্থিত হৈছোঁ। কিন্তু ইয়াতে কিছু কথা আমাৰ ক'বলগীয়া কথা নাছিল যদি ক'বলৈ আগবাঢ়িছোঁ। আমি যিখন ধুতি পৰিধান কৰি আছোঁ, আমি যিসকল আই মাতৃসকলে ইয়াত মেখেলা চাদৰ পৰিধান কৰি আছোঁ, এইখিনি আমি কিয় পৰিধান কৰিছোঁ? আমি সংস্কাৰৰ প্ৰতীক হিচাপে পৰিধান কৰি আছোঁ। আমি যিখন চেলেং চাদৰ আমাৰ ডিঙিত বৰ্তমান আছে, এই চেলেং চাদৰখনো দয়াৰ প্ৰতীক। আৰু এই গামোচাখন যে আমি গ্ৰহণ কৰি আছোঁ, এইখনো হৈছে প্ৰেমৰ প্ৰতীক। এই কথা তিনিটা বিশেষকৈ আমি আমাৰ ভকত বৈষ্ণৱ আই মাতৃৰ পৰা আদি কৰি এই নামঘৰত উপস্থিত সকলো ল'ৰা ছোৱালী হওক, আই মাতৃসকল সকলোৱে এই কথাখিনি জানি থোৱাটো ভাল। সেয়েহে মই এই সুযোগতে আপোনাৰ সকলোৰে শ্ৰীচৰণত প্ৰকাশ কৰা হৈছে। এই ওংকাৰ গোষ্ঠীৰ সজ্জনত যি আজি এই ভাওনা প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে, এই ভাওনাখনত যাতে কোনো প্ৰমাণৰ ভাগি নকৰক, মোৰ প্ৰভু ভগৱন্তই সকলোকে সুমতি সুজ্ঞান দিয়ক, শক্তিত ভক্তি দিয়ক, ধৰ্মত মতি দিয়ক, আৰু সকলোৱে বুজাবুজিৰ মাজৰে চাওকচোন আপোনালোকে সকলোৱে গাঁৱত এখন ভাওনা গোটেই বছৰটোৰ ভিতৰত হৈছে বুলি ক'লেও বেয়া নহয়। এই ভাওনাখন কিয় পতা হৈছে, কিয় এখনেই ভাওনা কৰিবলগীয়া
কৰিবলগীয়া হৈছে আপোনালোক সকলোৱে জ্ঞাত। কাৰণ এখন ভাওনা কৰিবলৈ বহুতো ধন টকা পইচা ঐশ্বৰ্য বিভূতি বহুতো লাগে। সেইখিনি সকলোৱে সমৰ্থন নহয়। তৎসত্ত্বেও সমূহ জেলৰ যুৱক যুৱতীৰ পৰা আদি কৰি সকলোৱে মিলিত হৈ এই ভাওনাখন আজি ইয়াত প্ৰদৰ্শন কৰিছে। এই ভাওনাখনত সকলোৱে অংশগ্ৰহণ কৰি আপোনালোকে সেৱা নিবিদক। ইয়াতে ভাওনাখনত প্ৰকাশ হ'ব দুষ্ট দমন শান্ত পালন, এই দুইটা কথাই ইয়াত লিপিবদ্ধ আছে। ইয়াত অভিনয় যোগেদি সকলো আপোনাৰ সবে জ্ঞাত হ'ব। সেয়েহে আমি বিশেষকে এই মঞ্চৰ পৰাই আমি জেলৰ সমূহ এই অঞ্চলৰ সমূহ ৰাজ্যক জনাব বিচাৰিছো, আপোনালোকে এই কলি যুগত অন্তত আপোনালোকে ভগৱন্তৰ নাম উচ্চাৰণ কৰক। গৃহে গৃহে আপোনালোকে বন্তি ধূপ আদি প্ৰজ্বলন কৰক। সদায় পুৱা গধূলি আপোনালোকে ভগৱন্তৰ শ্ৰীচৰণত সেৱা থাকি লওক। আপোনালোকে নিশ্চয় সফল হ'ব। এয়া আমি আপোনালোকৰ শ্ৰীচৰণৰ আহ্বান জনাইছোঁ। আৰু লগতে মই দীঘলীয়া কৰিব বিচৰা নাই, যিহেতু মই প্ৰস্তুত হৈ অহা নাছিলোঁ। তৎসত্ত্বেও আপোনালোকৰ শ্ৰীচনত মোৰ সীমাখিনি ক'ব পৰা সমৰ্থনো নাই। যি পাইছোঁ আপোনালোকৰ দুটা চাৰিটা কথা আপোনালোকৰ শ্ৰীচনত কোৱা হৈছে। ইয়াতে যদি কিবা অজানিতে হওক জানিয়ে হওক কিবা দুখ ভুল হৈছে, সেইখিনি দুখ ভুলৰ পৰা আপোনালোকে ক্ষমা দিব। এয়া আপোনালোকৰ শ্ৰীচনত প্ৰাৰ্থনা জনাই এদিন আপোনালোকেও জানে আমিও বহুতো ঠাইত বাহিৰা ঠাইতো এই ভাওনাই হওক ৰাসে হওক আদি অভিনয় কৰি আহিছোঁ। সেয়েহে আপোনালোকৰ শ্ৰীচৰণত আমি অভিনয় কৰা অভিজ্ঞতাৰ ভিতৰৰ পৰা এটি কংসৰ প্ৰথম ভাওটো আপোনালোকৰ শ্ৰীচৰণত প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ। যদি ভুল হয় আপোনালোকে ক্ষমা দিব। কৃষ্ণ কৃষ্ণ। যেতিয়া কংসই নিজৰ ভগ্নী দ্ৰৌপদীক বসুদেৱৰ গতাই দিছিলে, অৰ্থাৎ তেখেতক দিবা দিছিলে, সেইখিনি সময়তে কংসই চিন্তা কৰিছিলে যে মোৰ ভগ্নীক বিয়া দিছোঁ আজি, আৰু বিয়া দি পিনি তেখেতক মই নিজেই ৰথত তুলি দি পিনি তেওঁক মই বসুদেৱৰ গৃহলৈ লৈ যাম। সেই বুলি ভাবি সেই ৰথখনত উঠি তেখেতে চাপুকডাল টানোতেই আকাশীবাণীৰ এটি বক্তব্য প্ৰকাশ কৰিলে। সেই বক্তব্য প্ৰকাশ কৰাৰ লগে লগে কংসই অচেতন হৈ অধৈৰ্য হৈ তেখেতে এটা আপোনালোকৰ শ্ৰীচৰণত যি কৈছিলে সেই ডাইলগটোকে আমি দিবলৈ আগবঢ়া হৈছে। কৃষ্ণ। কি শুনিলো আচৰিত বাণী, যে ভগ্নীৰ স্নেহত সৰ্বকাৰ্য জলাঞ্জলি মহানন্দ উপভোগ কৰিছোঁ। সেই ভগ্নীৰ অষ্টম পুত্ৰই মোক কৰিব সংঘাত। এই জানো সঁচা সঁচা মনত পৰিষ্কাৰ ধৈৰ্য দিবৰ আপোন পাহৰা হৈ আনন্দৰে পাহৰিছোঁ আপোনাৰ ভূত ভৱিষ্যত। সাৱধান কৰি দিছে আগামী পানীয়ে, সোঁৱৰাই দিছে মোৰ কৰ্তব্য নিজৰ। আৰু মোৰ সহ্য নহয় এই দুৰ্বলে বিকাশনীক হত্যা কৰি প্ৰতিকূল দ্ৰব্যপানী কৰণী ধন্যবাদ। এই কংসৰ প্ৰথম কথাটোকে আপোনালোকৰ শ্ৰীচৰণত গাই আজি যিয়ে ভাওনা প্ৰদৰ্শন কৰি কৰিছে ওংকাৰ গোষ্ঠীয়ে সকলোকে মোৰ পৰা থকা আন্তৰিক ধন্যবাদ জনাইছোঁ। মোৰ প্ৰভু ভগৱন্তই সকলোকে কোমলি সুজনী শক্তি ভক্তি ধামত নদী কোনো বিশৃংখলাৰ যাতে নহয় তাৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই মোৰ ক'বলগীয়া দুআষাৰি ইয়াতে সামৰি মাৰিছোঁ। আৰু আজি এই ভাওনাখন উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰা ধন্যবাদ।
আমি শিৱসাগৰ জিলাৰ বৰবেঠি ওমকাৰ সংস্কৃতি গোষ্ঠীৰ পৰিয়ালৰ তৰফৰ পৰা তেখেতক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই আশাতে আজি আমাৰ মুখ্য গায়ক প্ৰণৱ গগৈ ডাঙৰীয়াক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমি আজিৰ মুখ্য গায়ক প্ৰণৱ গগৈ ডাঙৰীয়াক এখনি ধৰ্মবস্ত্ৰৰ সম্বৰ্ধনা জনাবৰ বাবে ওমকাৰ সংস্কৃতি গোষ্ঠীৰ বিষয়ববীয়া বিপুল দাসক অনুৰোধ জনাইছোঁ। ধন্যবাদ। সেই মহান ব্যক্তিসকল, আপোনালোকৰ অশেষ ব্যস্ততাৰ মাজত আজি ওমকাৰ সাংস্কৃতিক গোষ্ঠীৰ ৮ম প্ৰতিষ্ঠা দিৱসত আপোনালোকে আমাক এই পদধূলা দিয়াৰ বাবে ওমকাৰ সাংস্কৃতিক গোষ্ঠীৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰি আজি সম্বৰ্ধনা অনুষ্ঠানভাগি ইমানতে সমাপ্ত হৈছে বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। ওমকাৰ সংস্কৃতি গোষ্ঠীৰ সমূহ বিষয়ববীয়া গায়ন বায়নলৈ আগবাঢ়িব অনুৰোধ জনাইছোঁ। Gracias.